যোৱা লোকসভা নিৰ্বাচনৰ পিছত অসমত এনেকুৱা ২২টা ঘটনা ঘটিছে আৰু আজি এইটো ২৩ নম্বৰ আৰু এই গোটেই ঘটনাটোবিলাকৰ লগত এটা কিছুমান বিশেষ মানুহ জড়িত হৈ থাকে আৰু লোকসভা ইলেকশ্যনৰ পিছত তেওঁলোকে বহুত এনকাৰেজমেণ্টো পাই আছে তাৰ পিছত এটা ঘটনা কৰি আছে আমি টাফ একশ্যন ল'ম এতিয়া মই DGPক পঠাইছোঁ দিনলৈকে উইল টেক টাফেষ্ট পচিবল একশ্যন পীযুষ হাজৰিকাকো মই যাব দিছোঁ আৰু মই সদায় কৈ থাকোঁ যে আমাৰ অসমত নামনি আৰু মধ্য অসম বৰাক ভেলী আদিৰ দৰে জেগাত আমাৰ খিলঞ্জীয়া মানুহ লোকেল মানুহবিলাক বহুত ভয় আৰু সন্ত্ৰাসৰ পৰিৱেশত থাকে অসমৰ মানুহে যিমান এই কথাবোৰ বুজিব সিমানে আমাৰ কাৰণে ভাল বাকীটো আইনত যি ব্যৱস্থা ল'ব লাগেতো মই ল'মেই কিন্তু আমি যিমানেই চেনচিটিভ হওঁ যে এই জেগাবিলাকত কেনেকৈ আমাৰ মানুহবিলাক থাকে কিমান কষ্টত থাকে আমি যিমানেই চেনচিটিভ হ'ম সিমানেই আমাৰ মানুহবিলাকে সুৰক্ষা পাম এজনকতো এৰেষ্ট কৰা হৈছে বাকী দুজনৰ নামো আপোনালোকে পাই যাব মটৰচাইকেল এখনত উঠি আহি আছিলে কিন্তু ঢিঙত এইটো ঘটনা এইটো ফাৰ্ষ্ট নহয় স্প্ৰে গেং হৈছে আৰু হৈয়ে থাকে যি জেগাত আমাৰ খিলঞ্জীয়া মানুহ মাইনৰিটি হৈছে সেই জেগাত আমাৰ মানুহবিলাক সদায় সমস্যাত থাকে কিন্তু আনফৰ্চুনেটলি যিবিলাক জেগাত আমি মেজৰিটি তাৰ মানুহে এই মানুহখিনিৰ কথাটো অনুভৱ নকৰে যেনেকৈ আজি অসমত কিবা এটা ঘটনা হ'লে অসমীয়া বঙালী কৰিলে কিন্তু কোনো বঙালী মানুহে ছোৱালীক ওপৰত হাত নিদিয়ে কিন্তু আমাৰ মানুহখিনিয়ে চিন্তা কৰি থাকিব বঙালীয়ে চিন্তা কৰি থাকিব অসমীয়াই চিন্তা কৰি থাকিব মাৰোৱাৰীয়ে চিন্তা কৰি থাকিব হিন্দী ভাষী কিন্তু আমাৰ শত্ৰু কোন মিত্ৰ কোন মানুহে এইটো আজিলৈকে উলিয়াব নোখোজে বা নাজানে বা মানুহে এভইড কৰে ডেট ইজ দ্য বিগেষ্ট আইৰনি সেইটোৱে আজি আমাৰ আটাইতকৈ ডাঙৰ সমস্যা চৰকাৰেতো পদক্ষেপ লৈয়ে আছে চৰকাৰে পদক্ষেপ লৈ থাকিব কিন্তু মানুহৰ ভিতৰত থকা যিটো জন্তু সেই জন্তুটোক চৰকাৰে কেনেকৈ আগত বুজি উঠিব এইটো ঘটনাৰ পিছতহে চৰকাৰে গম পায়